খেতুৱৈ লগা শীতকো নেওচি আহিছে ভোগালীৰ আনন্দত এতিয়া ৰাজ্যবাসী উল্লাস নধৰা হৈছে। আমি আছোঁ বোকাখাটৰ মাছৰ বজাৰত আৰু আজি উৰুকাৰ দিনা মাংস যিয়ে নাখাওক লাগিলে মাছ এচকল খোৱাৰ হেঁপাহ সকলোৰে আছে আৰু তাৰ কাৰণে বোকাখাটত ৰাতিপুৱাৰ পৰাই বোকাখাটৰ মাছৰ বজাৰত ভিৰ কৰিছে অলেখ জনতাই। গতিকে মই প্ৰথমতে দেখুৱাব ডাঙৰ মাছ ওলাইছে ইয়াত 15 কেজি আমি ইয়াত ওজনৰ পিঠিয়া মাছ আমি দেখুৱাম। চিতল আছে, ডাঙৰ চিতল আহিছে যিহেতু বোকাখাট অঞ্চলটো যথেষ্ট ইয়াত নৈ বিল খাল যথেষ্ট আছে আৰু তাত স্থানীয়ভাৱে উৎপাদিত মাছ যথেষ্ট আছে। কালি কৃষিমন্ত্ৰী অতুল বৰাই নিজে মাছ ধৰিছে পুখুৰীত। গতিকে এতিয়া বোকাখাটৰ বজাৰত কিমান ডাঙৰ মাছ ওলাইছে আমি আমাৰ দৰ্শকক দেখুৱাব খুজিম। মই আপোনাক অনুৰোধ কৰিছোঁ অকণমান চিতলটো দাঙি দিয়কচোন। এইটো চিতলৰ ওজন কিমানমান হ'ব? এইটো 5.5 কেজি মান। 5.5 কেজি ওজনৰ। 5 কেজি ওজনৰ গোটেইকেইটা জীয়াই আছে। এই অলপ এইটো পুৱতি নিশা আহিছে বজাৰলৈ? হয়, পুৱতি নিশা আহিছে। ক'ৰ পৰা আহিছে মাছ? এইটো আপোনাৰ আমাৰ ব্ৰহ্মপুত্ৰৰ মাছ। ব্ৰহ্মপুত্ৰৰ চিতল 5.5 কেজি ওজনৰ মই দেখুৱাইছোঁ। কেইবাটাও মাছ আছে, ৰৌ মাছ আছে আৰু কি মাছ আহিছে? ডাঙৰ ৰৌ আছে, বাহু আছে, চিতল আছে। ৰৌ কিমান ডাঙৰ ওজনৰ? ৰৌ 4 কেজি 3.5 কেজি এনেকুৱা। ৰৌবিলাক সেনেকুৱা মানে এইবাৰ বৰ যথেষ্ট ডাঙৰ মাছ অহা নাই। 15 কেজি পিঠিয়া মাছ নাই, ইমান ডাঙৰ মাছ নাই এইবাৰ। পানী দুনিও কম, এই গতিকে বিলবৰ্গৰ মাছো কম। যি ওলাইছে 2-4টা ওলাইছে আৰু। ৰাইজৰ উৎসাহ কেনেকুৱা? মাছ কিনিছে ৰাইজে মাছ কিনিছে। দাম কেনেকুৱা উঠিছে? দাম যথেষ্ট হৈছে। চিতল কেনেকৈ? চিতল আপোনাৰ 1500, 1200, 1300 চাইজ লৈ, সৰু ডাঙৰ। ডাঙৰ চিতল হ'লে 5 কেজি ওজনৰ চিতল হ'লে এইটো 1,000-1,200 টকা। 1,000-1,200 টকা। আৰু ৰৌ কেনেকৈ? ৰৌ একে 800, 1,000-1,200। ডাঙৰ সৰু কথা আছে, 600 টকীয়া আছে, 500 টকীয়া। চাইজ লৈ মানে কোনে কিমান ডাঙৰ মাছ খাব পাৰে আজি সেই তাৰে যিহেতু প্ৰতিযোগিতা। মই যিহেতু আপোনাৰ এজন গ্ৰাহক আছে আমাৰ খটিয়াখালীৰ পৰা আহিছে কংকন। কেনেকুৱা? বিহুৰ শুভেচ্ছা জনাইছোঁ। আপোনালোক বিহুৰ শুভেচ্ছা থাকিলে। মাছ কিনা হ'ব? তাকে চাইছোঁ। এতিয়ালৈকে বহুত বেছি ডাঙৰ মাছ অহা নাই আৰু এইবাৰ দামটো অকণ বেছি কৈ আছে। তাকে বিহুত আৰু চখ এটা থাকেই মা দেউতাহঁতে ডাঙৰ মাছৰ পৰা অকণ লৈ যোৱা। আগতে বোকাখাটৰ বজাৰত বহুত ডাঙৰ মাছ আহিছিলে, এতিয়া মাছ তেনেকৈ ডাঙৰ মাছ অহা নাই। নাই, এইবাৰ মাছ পোৱাই নাই। এইবাৰ মাছ দেখা নাই, বহুত সৰু মাছ আহিছে। মানে যোৱাবাৰতকৈ বহুত কম আহিছে মাছ এইবাৰ এতিয়ালৈকে। আহিব বুলি কৈছে, চাই লওঁ তাকে অকণমান সময় ৰৈ দিওঁ। ডাঙৰ মাছ যদি পাওঁ নিম আৰু। যিহেতু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষতে মাজেৰে যিহেতু ব্ৰহ্মপুত্ৰ আছে আৰু দাঁতিকাষৰীয়া যিখিনি অঞ্চল আছে এই তাত খাল বিলবিলাকত যথেষ্ট ডাঙৰ মাছ আছে। খটিয়াখালী আৰু এজন যুৱক আছে। কেনেকুৱা? বিহু শুভেচ্ছা আপোনালোকৰ থাকিলে বিহু শুভেচ্ছা। মাছ কিনিবা? মাছ কিনিম বুলি আহিছোঁ। এতিয়া ডাঙৰ মাছ পোৱা নাই? বৰ বিশেষ ডাঙৰ নাই এইবাৰ। মাছ ওলাইছে কিন্তু ডাঙৰ মাছৰ আশাত আছে এতিয়া যিসকল স্থানীয় লোক। গতিকে ওপৰত পাইকাৰী বজাৰ আছে, আমি পাইকাৰী বজাৰলৈ নাযাওঁ কাৰণ তাত যথেষ্ট লোকৰ ভিৰ আছে। ইয়াত যিসমূহ ডাঙৰ মাছ ওলাইছে মই এটা মাছ দেখুৱাইছোঁ। এইটো ৰৌ মাছ চাগে? ৰৌ মাছ। এইটো কিমান ওজন হ'ব? এইটো আপোনাৰ 8 কেজিমান আছে। 8 কেজি ওজন। অকণমান দাঙি দিব পৰা যাব নেকি এইটো ৰৌটো? 8 কেজি ওজনৰ ৰৌ এটা দেখুৱাইছোঁ। এইটো 8 কেজি ওজনৰ। ক'ৰ পৰা আহিছে এইটো? ব্ৰহ্মপুত্ৰৰ হয় এইটো। ব্ৰহ্মপুত্ৰৰ ৰৌ। অকণমান দাঙি দিলে ভাল লাগিব। ব্ৰহ্মপুত্ৰৰ ৰৌ। এইটো আপোনাৰ 800 টকা। 800 টকা কিলো। একদম লোকেল মাছ। গতিকে লোকেল মাছৰ ক্ষেত্ৰত বোকাখাট বজাৰৰ নাম আছে কাৰণ বোকাখাটত যথেষ্টভাৱে স্থানীয়ভাৱে যথেষ্ট মাছ উৎপাদন হয় কাৰণ ব্ৰহ্মপুত্ৰ নদী আছে, ধনশিৰি আছে, গেলাবিল আছে, দিছৈ আছে, মৰিধনশিৰি আছে, যথেষ্ট নদী আছে আৰু তাৰ লগতে কেইবাখনো বিল আছে, গণক বিল আছে, বিভিন্ন বিল ইয়াত আছে। গতিকে এই বিলসমূহত যথেষ্ট মাছ উৎপাদন হয়। মই এটা পিঠিয়া মাছ দেখুৱাম, যিটো পিঠিয়া মাছৰ ওজন প্ৰায় 15 কিলো ওজনৰ। 1100 টকা দাম কৈছে পিঠিয়া মাছৰ। এই মাছটো মই দেখুৱাবলৈ অনুৰোধ কৰিছোঁ অমৰক, যিজন এইটো মাছটো ব্ৰহ্মপুত্ৰৰ পিঠিয়া। গতিকে ব্ৰহ্মপুত্ৰৰ ইমান ডাঙৰ পিঠিয়া মাছ খোৱাৰ আনন্দ আজি কোনে লয় সেয়া অলপ পিছতে আমি গম পাম। গতিকে মই কৈ দিওঁ এইটো দাঙিব পৰা যাব নেকি? দাঙিব পৰা নাযাব, দাঙিবলৈ ভয় কৰিছে আচলতে। আৰু এটা কথা ক'ব লাগিব যে বোকাখাটৰ বজাৰত বৃহৎ আকাৰৰ মাছ আহে কিন্তু এইবাৰ যথেষ্ট মাছ কম। তথাপিতো 15 কেজি ওজনৰ পিঠিয়া মাছটোৱে সকলোৱে দৃষ্টি আকৰ্ষণ কৰিছে। চিতল আছে 8 কেজি 7 কেজি ওজনৰ চিতলো ইয়াত দেখিবলৈ পাইছোঁ। স্থানীয় যিসকল গ্ৰাহক আহিছে, যিসকল উৰুকা খাবলৈ যিসকলে বজাৰ সমাৰ কৰি আছে, পৰেশ আছে, পৰেশৰ লগত কথা পাতিম। পৰেশ, মাছ কিনিবা? মাছ কিন্তু ডাঙৰ মাছ অহা নাই। ডাঙৰ মাছ তেনেকেতো দেখিবলৈতো নাই। এটা বিকেট এটা দেখিছোঁ, এইটো পিঠিয়াটো 15 কিলো ওজনৰ বুলি কৈছে। তাকে চাওঁ, তাকে ইফালে চাই আছোঁ ক'ত পাওঁ চাওঁ। আজি ঘৰতে খোৱা হ'ব নে ৰাইজৰ লগত? ঘৰতে সাঁজ
ঘৰৰ মানুহৰ লগতে ঘৰতে বহি টিপটপ এসাঁজ খাম হ'ব লাগিব। বিহুৰ শুভেচ্ছা জনালোঁ। গতিকে মই আমাৰ বোকাখাটৰ বজাৰৰ পৰা মই মাছৰ খবৰ জনাইছোঁ যে বোকাখাটত আটাইতকৈ ডাঙৰ মাছটো এই মুহূৰ্তলৈকে 15 কেজি ওজনৰ পিঠিয়া মাছ আছে আৰু চিতল বা বাহু ৰৌ এইবোৰ মাছ আছে। কিন্তু লক্ষণীয় কথা যে যিখন ৰাইজৰ যেনেধৰণৰ উৎসাহ ডাঙৰ মাছ খোৱাৰ যিটো হেঁপাহ সেই তুলনাত কিন্তু ডাঙৰ মাছ এতিয়ালৈকে দেখা পোৱা নাই। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।